আমি এই বিদ্যালয়খনৰ যথেষ্ট এটা কোৱালিটি এডুকেশ্যন দিব পৰা চিন্তা কৰি আছো। সংখ্যাত আমাৰ খুব বেছি এটা নালাগে আৰু আমাৰ ইয়াত বেছিকে জবৰদস্তি হাতে ভৰি ধৰি অনা ষ্টুডেণ্ট আমাৰ ইয়াত নাই। ইয়াত যিমান ষ্টুডেণ্ট আহিছে নিজে ইচ্ছাকৃত আহিছে। মই গৌৰৱেৰে কম, যোৱা বছৰ এই বিদ্যালয়খনৰ কোনো বেনাৰ কোনো পোষ্টাৰ নাছিলে। জাষ্ট মেনেজমেণ্টৰ প্ৰতি, টিচাৰ ষ্টাফৰ প্ৰতি, তেওঁলোকৰ যিটো কণ্ডিশ্যন, যিটো কোৱালিটিৰ প্ৰতি চাই প্ৰায় 200 ষ্টুডেণ্টে নামভৰ্তি কৰাইছিলে। এইবাৰ যথেষ্টখিনি ষ্টুডেণ্টে আমাৰ ইয়াত নামভৰ্তি কৰিবলৈ আশা প্ৰকাশ কৰিছে। যদি আমি এইখিনি বাছনি পৰীক্ষা ল'ম, লৈ আমি তাৰ পৰা গোটেইখিনি চাগে ল'ব নোৱাৰিম, আমাৰ কেপাচিটি ইমান নাই। বাছনি পৰীক্ষা লৈ ভাল ষ্টুডেণ্টখিনি আমি লোৱাৰ এটা চিন্তা কৰি আছো। আৰু ইয়াত যথেষ্ট তেল মাৰি আনি আমাক দিয়ক, আপোনাক ফ্ৰী কৰাম, এইটো কৰাম, আমাৰ আমুক আছে তামুক আছে, এনেকুৱা কথা আমাৰ তাত নাই। আমাৰ কোৱালিটি এডুকেশ্যন দিয়াৰ কথা আছে। আৰু আমাৰ প্ৰিন্সিপালজন যথেষ্ট অভিজ্ঞ, আমাৰ টিচাৰসকল যথেষ্ট অভিজ্ঞ, দিনে ৰাতি একেকাৰ কৰি আছে। আৰু ইয়াত বিশেষকৈ এটা সুবিধা আছে, যিসকল ল'ৰা ছোৱালী টিউশ্যনৰ কাৰণে ঘৰত পঢ়িব নোৱাৰে, আমাৰ টিউশ্যন নাই, কোচিঙৰ ব্যৱস্থা আছে। দিনত ছাৰসকলে যিখিনি বস্তু পঢ়াইছে এইখিনি কথা আকৌ ৰাতি ইয়াত বহি পঢ়ি ছাৰক শুনাই থৈ যাব লাগে। এনেকৈ কৰিলে অহা বছৰ টিউশ্যনৰ কোনো প্ৰয়োজন নপৰে। বিনা টিউশ্যনত ডাঙৰ মানুহ হোৱাৰ সম্ভাৱনা আছে। যদি কোনোবাই ছাত্ৰ ছাত্ৰী ভৰ্তি কৰিব খোজে তেতিয়াহ'লে কেনেকৈ যোগাযোগ কৰিব? আমাৰ কণ্টেক্ট নম্বৰ আছে আৰু দৰকাৰ পৰিলে কণ্টেক্ট নম্বৰ আপোনাৰ লগত দি দিম। আৰু এইবাৰ ভাবিছো যোগাযোগৰ যিটো ক'ব কৈছে, বহুত মানে আমাক ফোন কৰি পোৱা নাই, কেতিয়া এডমিশ্যন ল'ম, কি ল'ম, বহুত নাজানাৰ কাৰণে বহুত মানুহে যোৱাবাৰ নামভৰ্তি কৰাব পৰা নাই। এইবাৰ ভাবিছো আপোনালোকৰ সহযোগত অকণমান এডভাৰটাইজ কৰি দিম, যাতে আশা কৰে মানুহখিনি যাতে জাগা পাব। এটা যোগাযোগ আছে 8638169353। আৰু বাকীখিনি আমি আমাৰ প্ৰিন্সিপাল ছাৰৰ নম্বৰখিনি আমাৰ প্ৰিন্সিপাল ছাৰে কৈ দিব। 8011157626।